নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ বহুত ডাঙৰ খবৰ দিব বিচাৰিছোঁ। গোলাঘাটত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। দুই বন্ধুৰ বিবাদত চৰম পৰিণতি, এজন বন্ধু আনজন বন্ধু কৰিলে হত্যা আৰু ভয়ংকৰ হত্যাকাণ্ডৰ পিছতে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে অপৰাধীক। সমগ্ৰ গোলাঘাটত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাৰ পাছতে। সবিশেষ জনাইছোঁ বহুত ডাঙৰ খবৰ, বিগ ব্ৰেকিং এবাউটত জনাইছোঁ। গোলাঘাটত চাঞ্চল্যকৰ ঘটনা, গোলাঘাটৰ পুৰা জংঘলত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। দুই বন্ধুৰ মাজত ভয়ংকৰ ঘটনা, ৰবীন কলিতাৰ ভয়ংকৰ আক্ৰমণত লোহিত ফুকন নামৰ লোকজনৰ মৃত্যু হৈছে। ভয়ংকৰ ঘটনায় তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। চোকা অস্ত্ৰেৰে লোহিত ফুকনক আক্ৰমণ কৰাৰ অভিযোগ ৰবীন কলিতাৰ বিৰুদ্ধে। আৰু বৰ্তমান দুই বন্ধু মদ্যপান কৰি থকাৰ সময়তে সংঘটিত হৈছিল ঘটনা। দুয়োৰে মাজত সৃষ্টি হৈছিল বিবাদৰ ঘটনাৰ পিছতে ৰবীন কলিতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। ঘটনাৰ পিছতে ৰবীন কলিতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। গোলাঘাটত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মদ্যপান কৰি আছিল দুই বন্ধুৱে আৰু দুই বন্ধুৰ মাজত বিবাদ হৈছিলে। বিবাদৰ পাছতেই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ঘটনাৰ পিছতে ৰবীন কলিতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। গোলাঘাটত চাঞ্চল্যকৰ ঘটনা, দুই বন্ধুৰ বিবাদৰ ভয়ংকৰ পৰিণতি আৰু ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে অভিযুক্ত ৰবীন কলিতা। ৰবীন কলিতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ গোলাঘাটৰ পুৰা জংঘলত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। ৰবীন কলিতাৰ ভয়ংকৰ আক্ৰমণত লোহিত ফুকনৰ মৃত্যু হৈছে। চোকা অস্ত্ৰেৰে লোহিত ফুকনক আক্ৰমণ কৰাৰ অভিযোগ ৰবীন কলিতাৰ বিৰুদ্ধে। দুই বন্ধুৱে মদ্যপান কৰি থকাৰ সময়তে সংঘটিত হৈছে এই ঘটনা। হঠাৎ দুয়োৰে মাজত বিবাদ হৈছিলে, বিবাদৰ চূড়ান্ত পৰিণতি। ঘটনাৰ পিছতে ৰবীন কলিতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰু সমগ্ৰ অঞ্চলটো তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা। হঠাৎ দুয়োৰে মাজত বিবাদ হৈছিলে, বিবাদৰ ফলতেই সৃষ্টি হয় আক্ৰমণৰ ঘটনা। চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে এজন বন্ধু আনজন বন্ধুক আৰু সমগ্ৰ গোলাঘাটৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। ঘটনাৰ পাছতে গোলাঘাটৰ পুৰা জংঘলত এই ঘটনা সংঘটিত হৈছে। ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে গোলাঘাটৰ পুৰা জংঘলত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। ৰবীন কলিতাৰ ভয়ংকৰ আক্ৰমণত লোহিত ফুকন নামৰ লোকজনৰ মৃত্যু হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা তদন্ত অব্যাহত ৰখা হৈছে। আক্ৰমণৰ পাছতেই লোকজনক চিকিৎসালয়লৈ নিয়া হৈছিলে আৰু চিকিৎসালয়ত নিয়াৰ পাছতো কিন্তু লোকজনক বচাব নোৱাৰিলে। ৰবীন কলিতাক বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত ৰবীন কলিতাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু কি কাৰণত তেওঁলোকৰ মাজত বিবাদ হৈছিলে, কি কাৰণত এই ঘটনা সংঘটিত হ'ল এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ পাছত ওলাই পৰিব সকলোবিলাক। চোকা অস্ত্ৰেৰে লোহিত ফুকনক আক্ৰমণ কৰিলে ৰবীন কলিতাই, ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। দুই বন্ধুৱে মদ্যপান কৰি আছিলে, সদায় একেলগে ওলাই যায় দুই বন্ধু আৰু পূৰ্বৰে পৰা দুই বন্ধু একেলগে মদ্যপান কৰে। দুই বন্ধু মদ্যপান কৰি থকাৰ সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মদ্যপান কৰি থকাৰ সময়তে মতানৈক্যৰ সৃষ্টি হয় দুই বন্ধুৰ মাজত। দুই বন্ধুৰ মাজত মতবিৰোধ হৈ পৰে আৰু ভয়ংকৰ ঘটনা সংঘটিত হয়। চোকা অস্ত্ৰেৰে ৰবীন কলিতাই আক্ৰমণ কৰে লোহিত ফুকনক। ৰবীন কলিতাৰ আক্ৰমণত ভয়ংকৰ আক্ৰমণত মৃত্যু হয় লোহিত কলিতাৰ। লোহিত ফুকনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এতিয়া। দুই বন্ধু মদ্যপান কৰি থকাৰ সময়তেই ভয়ংকৰ আক্ৰমণৰ ঘটনা। হঠাৎ দুয়োৰে মাজত বিবাদ হৈছিলে, বিবাদৰ ফলতেই ভয়ংকৰ ঘটনা সংঘটিত হয়। ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এতিয়া। মানে আমি ভাত খাই বহি আছিলো, তেনেকুৱাতে মমা ল'ৰাটোৱে ফোন কৰিলে যে মমা কোনোবাই পালে, মই বিচাৰি গৈছিলো পৰি থকা দেখিছো চোতালত ৰবীন কলিতা চোতালত। তাৰপৰা আমি দৌৰি গৈ দেখিছো যে আমাৰ চোতালত পৰি আছে। তাৰ লৰালৈকে ইয়ালৈ মেডিকেল আনিলত ইয়াত আৰু ৰবীন কলিতাক আমলৈ ফোন কৰিলো। তাৰপৰা ইয়ালৈ আনিছো। ৰবীন কলিতাই কৈছে আৰু লগত দুজনৰ নাম কৈছে, বেংকৰ পিতেক বুলি কৈছে আৰু বেংকৰ আৰু যিজনক ৰেষ্ট কৰিছে এতিয়া পুলিচে, তেখেতে সেইজনে চাৰি পাঁচজন নাম হৈ গৈছে। একো নাই, দিনটো ঘূৰি ফুৰা দেখিছো একেলগত। মানে আমি ভাত খাই বহি আছিলো, তেনেকুৱাতে মমা ল'ৰাটোৱে ফোন কৰিলে যে মমা কোনোবাই পালে, মই বিচাৰি গৈছিলো পৰি থকা দেখিছো চোতালত ৰবীন কলিতা চোতালত। তাৰপৰা আমি দৌৰি গৈ দেখিছো যে আমাৰ চোতালত পৰি আছে। তাৰ লৰালৈকে ইয়ালৈ মেডিকেল আনিলত ইয়াত
আৰু ৰবীন কলিতা আমলা ফোন কৰিলো, তাৰপৰা ইয়ালৈ আনিছো। ৰবীন কলিতাই কৈছে আৰু লগত দুজনৰ নাম কৈছে, বেংকৰ পিতেক বুলি কৈছে আৰু বেংকৰ আৰু যিজনক ৰেষ্ট কৰিছে এতিয়া পুলিচে তেখেতে সেইজনে 4-5জন নাম হৈ গৈছে। একো নাই, দিনটো ঘূৰি ফুৰা দেখিছো একেলগত মানে আমি ভাত খাই বহি আছিলো, তেনেকুৱাতে মমা ল'ৰাটোৱে ফোন